মহাবিদ্যালয়ক আমি বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছোঁ। কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ, বঙাইগাঁও কলেজ, নগাঁও কলেজ, JB কলেজ, নৰ্থ লখিমপুৰ কলেজ, গুৰুচৰণ কলেজ, এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছোঁ। এই মহাবিদ্যালয় কেইখনৰ দীঘলীয়া ইতিহাস আছে, দীঘলীয়া ঐতিহ্য আছে, তাৰ লগত অসমৰ ৰাইজৰ আবেগ অনুভূতি, তেওঁলোকৰ সপোন, তেওঁলোকৰ ভিছন ইয়াৰ লগত জড়িত হৈ আছে। এতিয়া এই মহাবিদ্যালয় কেইখন বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব আৰু এই ট্ৰেনজিশ্যনৰ প্ৰক্ৰিয়াত, উন্নীতকৰণৰ প্ৰক্ৰিয়াত ইয়াৰ ঐতিহ্যটোক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, ইয়াৰ হেৰিটেজক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে অসম চৰকাৰখনে বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰিছে। স্থানীয় ৰাইজৰ যি আবেগ অনুভূতি আছে, সেই আবেগ অনুভূতিক যাতে প্ৰতিফলিত বিশ্ববিদ্যালয়খনত কৰিব পৰা যায়। নগাঁও মহাবিদ্যালয় বা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়, নৰ্থ লখিমপুৰত উত্তৰ লখিমপুৰ মহাবিদ্যালয় বা তেনেধৰণে বঙাইগাঁও, কোকৰাঝাৰ, এই মহাবিদ্যালয় কেইখনৰ লগত জড়িত সেই স্থানীয় ৰাইজ, তেওঁলোকৰ আশা আকাংক্ষা অনুভূতি, তেওঁলোকৰ ভিছনক যাতে আগবঢ়াই লৈ যাব পৰা যায়, তাৰ প্ৰতি অসম চৰকাৰ খুবেই সচেতন হৈছে। আৰু সেইকাৰণে প্ৰথম যিজন উপাচাৰ্য হ'ব তো অসম চৰকাৰে নিযুক্তি দিব বিচাৰিছে। পৰৱৰ্তী পৰ্যায়ত তেওঁ হয়তো এবছৰ থাকিব, 2 বছৰ থাকিব, 3 বছৰ থাকিব, তাৰ পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ যি চিৰাচৰিত প্ৰথা আছে, সেই প্ৰথা অনুযায়ীয়ে নিয়মীয়া VC নিৰ্বাচিত হ'ব, গভৰ্ণৰৰ দ্বাৰা নিযুক্ত হ'ব। আৰু সেই প্ৰথা অনুযায়ী এখন 3জনীয়া চাৰ্চ কমিটি থাকে, য'ত এজন গভৰ্ণৰৰ প্ৰতিনিধি, এজন বিশ্ববিদ্যালয়খনৰ এক্সিকিউটিভ কাউন্সিলৰ প্ৰতিনিধি আৰু এজন অসম চৰকাৰৰ প্ৰতিনিধি। এতিয়া বিশ্ববিদ্যালয়ত এক্সিকিউটিভ কাউন্সিল গঠন হোৱাই নাই, VC নিযুক্ত হোৱাই নাই। বিশ্ববিদ্যালয়খনক কোনে প্ৰতিনিধিত্ব কৰিব, তাৰো এক কাৰিকৰী অসুবিধা আছে। অসম চৰকাৰে প্ৰতিনিধি দি দিব, গভৰ্ণৰে প্ৰতিনিধি দি দিব, কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিজন কোনে দিব? তাৰমানে বিশ্ববিদ্যালয়খনত VC নিযুক্ত কৰাৰ আগতে আমি এক্সিকিউটিভ কাউন্সিল গঠন কৰিব লাগিব। এতেকে এই কাৰিকৰী দিশটো অসুবিধা আছে, এইটো দূৰ কৰি আমি প্ৰথমে VC নিযুক্ত কৰিব বিচাৰিছোঁ আৰু এই VC অসম চৰকাৰে মনোনীত কৰিব প্ৰথমবাৰৰ কাৰণে, তাৰ পাছৰ পৰা আৰু কেতিয়াও নকৰে। গতিকে এই সংশোধনী বিল প্ৰস্তাৱটো আনিছোঁ আৰু মই ভাবোঁ এইটো অসমৰ কাৰণে খুব ভাল হ'ব, কাৰণ অসমৰ বহু এইকেইখন ঐতিহ্যবাহী মহাবিদ্যালয়, এই মহাবিদ্যালয়খিনিৰ লিগেচিক আমি কেৰি ফৰৱাৰ্ড কৰিম বিশ্ববিদ্যালয়লৈ। আমি যেতিয়া কটন বিশ্ববিদ্যালয়লৈ আমি যেতিয়া উন্নীত কৰিলোঁ, তাৰ কিছুমান লিগেচি ইছ্যু থাকি গ'ল, যিবিলাক এতিয়াও আমি সমাধান কৰিবলৈ মাজে মাজে আমি কষ্ট কৰিব লগা হয়। গতিকে গোটেই লিগেচি ইছ্যুবিলাক যাতে সমাপ্ত কৰি এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে এই পদক্ষেপ লোৱা হৈছে। দ্বিতীয় এখন গুৰুত্বপূৰ্ণ আইন, যিখন হ'ল আছাম প্ৰাইভেট ইউনিভাৰ্চিটি এক্ট। যে অসমত ব্যক্তিগত খণ্ডত যদি কোনোবাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব বিচাৰে, তেনেহ'লে তাৰ এখন মাদাৰ এক্ট, প্ৰাইভেট ইউনিভাৰ্চিটি এক্ট আছে। সেই এক্টখনত দুটামান সংশোধনী আনিব বিচাৰিছোঁ আৰু সেই সংশোধনী ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্স বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত যি এমেণ্ডমেণ্ট আনিব বিচৰা হৈছে, অনুৰূপ একেধৰণে যে অসমত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ হ'লে হোম ডিপাৰ্টমেণ্টৰ পৰা এটা ক্লিয়াৰেঞ্চ আমাক লাগে, কাৰণ চৰকাৰৰ হাতত তথ্য আছে, বিভিন্ন চ'ৰ্চৰ পৰা আমালৈ এইটো বাৰ্তা আহিছে যে আজি অসম এখন ষ্ট্ৰেটেজিকেলি লোকেটেড ষ্টেট হয়। গতিকে ইয়াত আমি ছিকিউৰিটি ক্লিয়াৰেঞ্চটো আমাক প্ৰয়োজন, মূলতঃ যে চ'ৰ্চ অফ ফাণ্ড ক'ৰ পৰা, স্পনচৰিং অৰ্গেনাইজেশ্যনে তেওঁলোকে ক'ৰ পৰা ফাণ্ড লৈ পেলাই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিব। কাৰণ এখন বিশ্ববিদ্যালয় এটা ইণ্ডাষ্ট্ৰী নহয়, বিশ্ববিদ্যালয় একোখন প্ৰতিষ্ঠা কৰিবলৈ কেইবা 100 কোটি টকাৰ প্ৰয়োজন হয়, কিন্তু সেইমতে তাত ৰিটাৰ্ণ নাহে। তেওঁলোকে চেৰিটেবল বুলি কয়, চেৰিটেবল ফাণ্ডৰ চ'ৰ্চটো কি, সেই কথাখিনি স্পষ্ট হ'ব লাগে। 2 নম্বৰ, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, শিক্ষানুষ্ঠানবিলাক সম্পূৰ্ণৰূপে ধৰ্ম নিৰপেক্ষ। ইয়াত কোনো ধৰ্মান্তৰকৰণৰ কাৰ্যসূচী হ'ব নালাগে বা ধৰ্মৰ প্ৰচাৰৰ কাৰ্যসূচীও হ'ব নালাগে। মই নিৰ্দিষ্টভাৱে ইয়াতে ক'ব বিচৰা নাই, কিন্তু আমাৰ অসমৰ বহুকেইখন মহাবিদ্যালয়ৰ পৰা আমাৰ ওচৰত অভিযোগ আহিলে, বিশেষকৈ এখন মহাবিদ্যালয়ৰ পৰা অভিযোগ আহিলে
যে তাত সেই মহাবিদ্যালয়খনত বিশেষ ধৰ্মীয় অনুষ্ঠান ধৰ্ম প্ৰচাৰৰ অনুষ্ঠান তাতে অনুষ্ঠিত কৰা হ'ল চৰকাৰী বিদ্যালয় তাত এই কাৰ্যসূচী কৰা হ'ল এই কাৰ্যসূচীবিলাক হোৱা অনুচিত আৰু ইয়াক বাৰণ কৰাৰ কাৰণে আমি এটা আইনগত ব্যৱস্থা কৰিব বিচাৰিছো আৰু এই বিদ্যালয়সমূহ বিশ্ববিদ্যালয় যিবিলাক প্ৰতিষ্ঠা হৈছে যিকোনো প্ৰাইভেট শিক্ষাৰ অনুষ্ঠান তাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে আজি কিছুদিন আগতে গোৱালপাৰাৰ ছাত্ৰই গৈ হাইলাকান্দিত পৰীক্ষা দিয়াৰ তথ্য উদ্ঘাটন হৈছে যি অতি উদ্বেগজনক এইকেইদিন আমি হায়াৰ ছেকেণ্ডেৰী প্ৰথম বছৰ যেটো ফাইনেল পৰীক্ষা নহয় প্ৰথম বছৰৰ পৰীক্ষাৰ ক্ষেত্ৰত দেখিলো কুৱেশ্যন পেপাৰটো লিক হ'ল কোনে লিক কৰিলে কুৱেশ্যন পেপাৰ বিদ্যালয়ৰ সেই হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জিম্মাত আছিল তেওঁলোকে পেকেট আগদিনাখন খুলি পেলালে কিমানখন বিদ্যালয়ে খুলিলে 15খন বিদ্যালয়ে খুলিলে 15খনৰ ভিতৰত 12খন বিদ্যালয় হ'ল প্ৰাইভেট বিদ্যালয় এতেকে প্ৰাইভেট শিক্ষানুষ্ঠানৰ ওপৰত কিছু নিয়ন্ত্ৰণ আমাক লাগিবই আৰু সেই নিয়ন্ত্ৰণৰ কাৰণে 3 বছৰৰ মূৰে যাতে আমি প্ৰাইভেট ইউনিভাৰ্চিটি বিলাকৰ এটা ইনস্পেকচনৰ ব্যৱস্থা হয় হেতুৰ কাৰণে আমি প্ৰাইভেট ইউনিভাৰ্চিটি এখন আনিছো মাননীয় অধ্যক্ষ মহোদয় মই আৰু এটা সংশোধনী প্ৰস্তাৱ পাইছিলো দা এডটেক স্কিল ইউনিভাৰ্চিটি কোৱা হৈছে যে প্ৰত্যেক জিলাত এই ইউনিভাৰ্চিটিৰ একোখনকৈ কেম্পাছ হ'ব লাগে প্ৰাইভেট ইউনিভাৰ্চিটি যি এক্ট আছে তাত এটা স্পন্সৰিং অৰ্গেনাইজেশ্যন থাকে তেওঁলোকক আমি চৰকাৰে কোনো ধৰণৰ বিত্তীয় সাহায্য বা বিত্তীয় আমি অনুদান নিদিওঁ তেওঁলোকে নিজাববীয়াকৈ পুঁজি মোবিলাইজ কৰি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰে আৰু এই বিশ্ববিদ্যালয়বিলাকত সচৰাচৰ কোনো কেম্পাছ খোলাৰ অনুমতি দিয়া নহয় এটাও যদি কেম্পাছ খুলিব লাগে তেনেহলে তেওঁলোকে পুনৰ বিধানসভালৈ আহিব লাগিব কেম্পাছ খোলাৰ অনুমতি এই কাৰণেই দিয়া নহয় যাতে এটা মাশৰুমিং গ্ৰোথ শিক্ষাটো যাতে ব্যৱসায়লৈ পৰ্যবেক্ষিত হ'ব নোৱাৰে তাৰ কাৰণে আমি চোকা নজৰ ৰাখিব লগা হয় গতিকে এই এডটেক স্কিল ইউনিভাৰ্চিটি তেওঁলোকৰ এখন ইউনিভাৰ্চিটি অৰুণাচলত চলি আছে তেওঁলোকে ওচৰতে আৰু এখন তিনিচুকীয়াত বিশ্ববিদ্যালয় খুলিব বিচাৰিছে অসম চৰকাৰে তেওঁলোকক সকলোবিলাক দিক চালিজাৰি চাই তেওঁলোকক অনুমতি প্ৰদান কৰিছে কি তিনিচুকীয়াতে সীমাবদ্ধ থাকিব তেওঁলোকে গৈ ধেমাজিটো কেম্পাছ খুলিব নোৱাৰে গতিকে অসমৰ প্ৰত্যেকখন জিলাত এডটেক স্কিল ইউনিভাৰ্চিটিৰ কেম্পাছ খোলা হেতু সম্ভৱপৰ নহয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন দিয়াৰ ক্ষমতা নাথাকে ষ্টেট ইউনিভাৰ্চিটিক আমি ক্ষমতা দিছো যে তেওঁলোকে যিকোনো ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত তেওঁলোকে এফিলিয়েশ্যন দিব পাৰে কিন্তু প্ৰাইভেট ইউনিভাৰ্চিটিয়ে কোনো মহাবিদ্যালয়ত তেওঁলোকে তেনে ধৰণে এফিলিয়েশ্যন দিব নোৱাৰে তেওঁলোক ষ্টেণ্ড এলোন এটা কেম্পাছতে সীমাবদ্ধ একোখন বিশ্ববিদ্যালয় গতিকে এই বিশ্ববিদ্যালয়খন তিনিচুকীয়াতে সীমাবদ্ধ থাকিব আৰু মই ভাবো যে আমাৰ এই সংশোধনীখিনিয়ে এই নতুন বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আন এখন বিশেষভাৱে যিখন কলেজৰ পৰা মহাবিদ্যালয়ৰ পৰা উন্নীত কৰা হোৱা নাই সম্পূৰ্ণ গ্ৰীণ ফিল্ড নতুন বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে সেইখন হ'ল কনকলতা বিশ্ববিদ্যালয় শহীদ কনকলতা বিশ্ববিদ্যালয় গহপুৰত আৰু এই বিশ্ববিদ্যালয়খনৰ ভিছন আমাৰ সম্পূৰ্ণৰূপে সুকীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ নেতৃত্বত অসমত প্ৰথমখন নিউ এজ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্নিং ইণ্টাৰনেট অফ থিংছ কোৱাণ্টাম ফিজিক্স আদি আধুনিক বিষয়সমূহক লৈ এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে কিন্তু লগতে এই বিশ্ববিদ্যালয়খন অসমৰ এখন উল্লেখযোগ্য স্থানত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিখন বাগানত চাহ বাগিচা তেওঁ ষ্টুডিঅ' স্থাপন কৰি জয়মতী চিত্ৰনাট্য তেওঁ লিখিছিল জয়মতী চিনেমাখন প্ৰস্তুত কৰিছিল সেই ভোলাগুৰি চাহ বাগানতে এই বিশ্ববিদ্যালয়খন স্থাপন হ'ব ভোলাগুৰি চাহ বাগিচাৰ যিটো ষ্টুডিঅ'ত জয়মতী চিনেমাখন প্ৰস্তুত কৰা হৈছিল তাক এটা হেৰিটেজ চেণ্টাৰ হিচাপে ডেভেলপ কৰা হ'ব যিটো বাসগৃহত জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া আছিলে যিটো বাংলোত আছিলে সেই বাংলোটোকো অক্ষতভাৱে তাক সম্পূৰ্ণভাৱে সুৰক্ষিত কৰা হ'ব আৰু তাত অসমৰ কৃষ্টি সংস্কৃতি স্থাপত্য কলাক প্ৰতিনিধিত্ব কৰা এটা স্থাপত্য কলাৰে এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব আৰু এইখন বিশ্ববিদ্যালয়ক লৈ আমাৰ যি ভিছন আছে সেই ভিছনক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তেনে এজন ব্যক্তিক ভাইচ চেঞ্চেলৰ প্ৰথমবাৰৰ বাবে দিব বিচৰা হৈছে আমি বিশ্ববিদ্যালয়খনক যেহেতু এখন টেকনলজি নিউ এজ টেকনলজি ইউনিভাৰ্চিটি হ'ব এতেকে তাত মেণ্টৰ হিচাপে আমি IIT গুৱাহাটীৰ এজন প্ৰবক্তা এজন অধ্যাপক
ডক্টৰ পৰমেশ্বৰ আয়াৰ ডাঙৰীয়াক আমি ইয়াৰ ভিছনটো প্ৰস্তুত কৰিবৰ কাৰণে মেণ্টৰ হিচাপে দায়িত্ব দিছিলোঁ। তেখেতৰ কাম সমাপন কৰিছে আৰু ইতিমধ্যে বাজেটত ঘোষণা হৈছে। এতেকে খুব সোনকালে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যও আৰম্ভ হ'ব। আসাম স্কিল ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যি প্ৰশ্ন উত্থাপন কৰা হৈছে যে আসাম স্কিল ইউনিভাৰ্চিটি ষ্টেট গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটি আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ মানে স্কিল এণ্ড এমপ্লয়মেণ্ট। এতিয়া এই বিশ্ববিদ্যালয়খনৰ ক্ষতি এই এডটেক বিশ্ববিদ্যালয়খন যিখন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত হৈছে ইয়াৰ দ্বাৰাই কোনো ক্ষতি নহয়, বৰঞ্চ আমাক আৰু বেছি স্কিল ইনষ্টিটিউশ্যন লাগে আৰু স্কিল মানে চিট ডিপাৰ্টমেণ্ট, স্কিল এমপ্লয়মেণ্ট, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মাজত খুব সুসমন্বয় আছে। আজিও আনকি বিধানসভা শেষ হোৱাৰ পাছতে আমাৰ দুয়োটা ডিপাৰ্টমেণ্টৰ মাজত এখন যৌথ বৈঠক আছে। গতিকে আমি স্কিল আৰু এডুকেশ্যনক ইণ্টিগ্ৰেট কৰাৰ কাৰণে আমি দিনে ৰাতিয়ে কাম কৰি আছোঁ আৰু সুসমন্বয়েৰে আমি কামবিলাক আগুৱাই লৈ গৈ